সকলোতে বিষ্ণু বুদ্ধি কৰাৰ কথা কৈছে, আমিতো মানুহক মানুহ কৰিব লাগিব ন। বিষ্ণু বৈষ্ণৱৰ ক্ষেত্ৰলৈ যোৱাৰ সাৰ্থকতা সেইখিনিত, অকণমান হৰি কথা পতা, হয়নে নহয়? আমি কিয় যাওঁ জানেনে? আশীৰ্বাদ ল'বলৈ। আশীৰ্বাদ লৈ লাভ নাই দিয়কচোন, কিমান আশীৰ্বাদ ল'ব আৰু? জন্মৰ পৰা মৃতকৰ গুচি যোৱালৈকে আমি আশীৰ্বাদেই লৈ থাকোঁ, কামত দিয়ে জানো? হে, মই নিগেটিভ চেন্সত কোৱা নাই, ভকতসকলে আশীৰ্বাদ দিয়ে বোলে শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰি ঈশ্বৰে কৃপা কৰক, হয় নহয়? এনেকৈ যে কয়, মই উদাহৰণ দিছোঁ। আচ্ছা, শ্ৰৱণ কীৰ্তনৰ ফলভাগী মই তেতিয়াহে হ'ম যেতিয়া মই নিজেই শ্ৰৱণ কীৰ্তনত ৰত হৈ থাকিম, নহয়নে? মই আশীৰ্বাদটো ল'লোঁ, সেইমতে যদি মই পালন কৰা নাই তেতিয়াহ'লেতো আশীৰ্বাদে ক্ৰিয়া নকৰে। সেইকাৰণে কোৱা হৈছে আশীৰ্বাদ ল'বলৈ যোৱাৰ আগমুহূৰ্তত নিজকে প্ৰস্তুতো কৰি যাব লাগিব, হয়নে? গ্ৰহদোষ কালদোষ দৈৱ দুখৰ পৰা নিবৰ্তমান হওক। নিবৰ্তমান হ'বলৈ ভয়তে ৰাতিপুৱাই গা পা ধুই দান দিব নহয়, ধুনীয়াকৈ আজৰি বিজয়ী হৈ একদম গোটেই দি যে আৰু দান কৰ্ম কৰি আজৰি হ'ল, তাৰপিছতে বোলে ব্ৰতটো ভাঙিব লাগিছিলে নহয়। আমাৰ ভাগৱতৰ পাছতো ব্ৰত ভাঙে, এমাহ দিনৰ পৰা নোখোৱাকৈ থাকিলে 7 দিনীয়া ভাগৱত, 7 দিন হৈ গ'ল আৰু ৰাতিলৈ ভাওনা, এই মিতি কুটুমো গোটাইছে, ইমান দিন খাই থাকিলোঁ, বুজিছেনে? সেইটো গতি ষষ্ঠী স্নান, তেনেকৈতো একো নহয় ন। যিকণ পাৰিছে, এইটোকে কয় হাতীৰ দেখুওৱা দাঁত এটাও আছে, খোৱা দাঁত এটাও আছে। এতিয়া মানুহে চবে বুজা হ'ল যে হাতীৰ দেখুওৱা দাঁত এটাও আছে, খোৱা দাঁত এটা, সেইকাৰণে খোৱা দাঁতটো দেখুৱাই দিব লাগে। সেইটো লুকুৱাই থাকিলে নাই, লুকুৱাই থকা দিন গ'ল আৰু, হয়নে? ঈশ্বৰে সেইবিলাক দিশেই চায়। এনেদৰে ইন্দ্ৰিয়বিলাক যেতিয়া চাৰিও দিশৰ পৰা ঈশ্বৰৰ কথাৰ সৈতে জড়িত হৈ থাকে ন, কাণৰ পৰা ভৰিটোলৈকে, তেতিয়াহ'লে সিহঁতক সংযম কৰিবলৈ চেষ্টা কৰিব নালাগে, সিহঁতে আপুনি লাইনত গুচি আহে। বিষ্ণুতেহে পৰ্বতে অযত্নে যেবে জানা, মনে একো বিষয় নকৰ কামনা। এইদৰে যেতিয়া মনৰ পৰা ভৰি দুটালৈকে ভগৱান বিষ্ণুকেন্দ্ৰিকভাৱে সকলো কৰ্ম কৰা যায় ন, তেতিয়ালৈকে ভগৱন্তৰ ব্যতিৰেকে সেই ইন্দ্ৰিয়বিলাকে বেলেগ একো চিন্তন নকৰেগৈ। তেবে আৰু তাহাৰো মহিমা কৈবো কি ক, পাৰিলে ক প্ৰসাদ যিটো মুখ্যটো অধিক। এইটো মুক্তিতকৈ অধিক সুখ বুলি কোৱা গৈছে। মুক্তি পাবলৈ হ'লে শৰীৰটো এৰিব লাগে, হয়নে নহয়? হালুক্য হামিপ্য হাজুৰ্য লীন নিৰ্বাণ, যিয়ে নহয় শৰীৰটোতো এৰিব লাগিব। কিন্তু ইয়াত কি কৈ আছে? শৰীৰত থাকোঁতেই মুক্ত। আৰে প্ৰাণ থাকোঁতেই যদি ইচ্ছাসমূহ গুচি গৈছে, তেতিয়াহ'লে তেওঁ জীৱন্ততে মুক্ত। আৰু যদি ইচ্ছাবিলাক থাকোঁতে প্ৰাণ গুচি গৈছে, তেতিয়াহ'লে আৰু আমি কিবা কিবি কৰোঁ, তেওঁ আকৌ সংসাৰলৈ আহিবই লাগিব। সেইকাৰণে ইয়াত কৰা গৈছে যে ইন্দ্ৰিয়বিলাক আছে, সংসাৰখন আছে, নিৰ্লিপ্ত ৰূপত। কাইলৈ কি মই কথা কৈ থকা 1 মিনিট পাছত মোৰ কি হ'ব মই তাক নাজানো, হয়নে নহয়? এটা আনচাৰ্টেনিটিতে গোটেই জীৱনটো অনিশ্চয়তাত চলি আছে, নহয় জানো? ইমান যেতিয়া অনিশ্চয়তাত চলি আছে, অনিশ্চয়তাটো মোবাইলটো, ঘৰটোতো এই বুলি বনোৱা নাই, মই মৰি থাকিম সোনকালে, ঘৰটোনো কিয় বনাব লাগিছে? মোবাইলৰ ৰিচাৰ্জটোনো কেলৈ এবছৰ 6 মাহৰ কাৰণে ভৰাই থওঁ, মৰি থাকিবও পাৰোঁ। সেই বুলি ৰিচাৰ্জটোও ভৰাইছে, ইমান কনফিডেঞ্চ। ঈশ্বৰৰ প্ৰতিও সেইটো কনফিডেঞ্চ লাগে, হয়নে নহয়? হয়নে নহয়? সেই কনফিডেঞ্চটোত ভক্তি হয়, সেয়া হৈছে বিশ্বাস। ভাগৱতৰ দিশখিনি এই দুখন লেন্সেই চোৱা যায়, বিশ্বাস আৰু প্ৰেম। এই দুটা বস্তু একে জেগাতে নাথাকে, আকৌ দুটা বিপৰীত বিষয়। বিশ্বাসটো উপজিবলৈ সময় লাগে, যুগ লাগিব পাৰে, ভাগিবলৈ সময় নালাগে। প্ৰেম আকৌ বোলে চকুৱে চালেই হৈ যায়। এইটো আকৌ সংসাৰৰ ক্ষেত্ৰত কোৱা নাই, ঈশ্বৰৰ ক্ষেত্ৰত কৈছোঁ। যেতিয়া বাস্তৱিকতা সন্মুখত দেখা পায় ন, তেতিয়া ক'ত প্ৰেম কৰিব লাগে গম পাই যায়। এতিয়া আমি সংসাৰখনত যিবিলাক প্ৰেম শ্ৰদ্ধাৰ কথা কৈছোঁ, তাৰ লিমিটেশ্যন এটা আছে। কি লিমিটেশ্যন জানে? ৰিকুৱাৰমেণ্ট কেইটামান আছে। সেই ৰিকুৱাৰমেণ্টকেইটা যদি ফুলফিল নহয়, তেতিয়া কোনেও কাকো শ্ৰদ্ধা নকৰে। শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ, এই 5টা বস্তু মাইনাছ কৰি দিয়কচোন, কোনেও কাকো শ্ৰদ্ধা নকৰে। আপোনাক যদি কয় এনেকুৱা এজন মানুহক শ্ৰদ্ধা কৰক, এনেকুৱা এজন মানুহক ভাল পাওক, যিজনৰ ৰূপটো আপুনি জীৱনত দেখা নাপায়, ভাল পাবনে? আৰু ৰূপ নহ'লে মানুহে ভাল পোৱা বাদেই দিব। ৰূপটোতো অকণমান যেনে তেনে কম্প্ৰমাইজ কৰিব পাৰি। যদি কৈ দিয়ে বিনা স্পৰ্শত, ভাল পাবনে? বিনা স্পৰ্শত চুব নোৱাৰে, এনেকৈনো মানুহক ভাল পায়নে? হয় নহয়? স্পৰ্শ, ৰূপ, গন্ধ, শব্দ, এই পঞ্চতন্মাত্ৰ আধাৰ, এইকেইটা থাকিলেহে আমি কিবা এটাৰ সৈতে লেনদেনটো ৰাখোঁ। কিন্তু ঈশ্বৰৰ প্ৰতি, ঈশ্বৰক না প্ৰত্যক্ষ ৰূপত দেখা নাই, ঈশ্বৰক না প্ৰত্যক্ষ আমি চুই চাইছোঁ, ঈশ্বৰৰ প্ৰত্যক্ষ না আমি শুনিছোঁ, তথাপি তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে। এইটো পাৰ্মানেণ্ট ৰিলেশ্যন। এইটো শৰীৰটো নাথাকিলেও থাকে, কিন্তু বাকী সকলো ডিপেণ্ডেণ্ট, এই ছালখনৰ ওপৰত ডিপেণ্ডেণ্ট, হয় নহয়? এইখন এৰুৱাই দিলে কোনো কাৰো ওচৰত নাযায় নহয়, চব খেলখন এইখনৰ চামৰা, হয় নহয়?
গৰুজনীও ছালখনহে এৰুৱাই আনি বজাই দিয়কচোন, ঢোলৰ কামাল কি দেখিব, ৰগৰ তুলি দিব, দবাৰ ৰগৰ তুলি যাব, খোলত লাগি যাব, হয় নহয়, বিভিন্ন শব্দ কৰিব। এই সন্মানটো এইখন এৰুৱাই দিয়কচোন, একো ভেলু নাই। যিসোপা ওলাই নে মানুহে ঘিণ কৰিব। এইটোতে যদি ঘাঁহ অকণমান লাগিবিলাক চাই পেলাই খাব পাৰিবনে? ভিতৰত সেইসোপাই আছে ন। আজি গোটেই যিমানবিলাক সমস্যাৰ সৃষ্টি হৈছে, মানুহে কয় বোলে অধৰ্মৰ অভাৱ হৈছে, আধ্যাত্মিকতাৰ অভাৱ হৈছে। একোৰে অভাৱ হোৱা নাই, বিশেষকৈতো আমাৰ অসমত। আগতে ক'বলৈ হৈছিল ধৰ্মৰ অভাৱ হৈছে, এতিয়া নাই হোৱা নহয়। 12 মাহত আমি 13টা অনুষ্ঠান পাতোঁ, হয় নহয়? চৰকাৰী চাকৰিজনেও ছুটি পায়, আমি ছুটি নাপাওঁ। বুজি পাইছেই নহয়? কিবা এটা থাকেই নহয়, হয়নে নহয়? গতিকে ধৰ্মৰ অভাৱ হৈছে কেনেকৈ ক'ব? আধ্যাত্মিকতাৰ অভাৱ। আৰে আগতে মানুহে গীতা ভাগৱত ইমান ভালকৈ চিনি নাপায়, মানুহে চিনি পাইছে, পঢ়িবলৈ আহিছে, হয়নে নহয়? গাঁৱে গাঁৱে ব্যাস ওলাইছে, ইয়াতকৈ আৰু কি লাগিছে, হয় নহয়? তেতিয়া ব্যাস এজন আছিল, এতিয়াতো অলিয়ে গলিয়ে ব্যাস, হয় নহয়? তাৰ ভিতৰত ময়ো এজন। গতিকে অভাৱ হৈছে বুলি কেনেকৈ ক'ব আপুনি? এইবিলাকৰ অভাৱ মুঠেও হোৱা নাই। অভাৱ হৈছে সংস্কাৰৰ, সংস্কাৰৰ প্ৰতি মুঠেও গুৰুত্বতা নাই, হয়নে? সংস্কাৰবিলাক লাগে, সংস্কাৰাৰ্থে দ্বিজ উচ্চতি, দ্বিতীয় জন্ম। প্ৰথম জন্ম মাতৃগৰ্ভৰ পৰা, দ্বিতীয়তে সংস্কাৰী হ'লেহে। এটা ধুনীয়াকৈ পালন কৰ, অন্নপ্ৰাশন, খোৱাৰ মেটাৰটো আছে যে, কেঁচুৱাটো মুখত পৰমান্ন দিব লাগে, হয় নহয়? পঞ্চামৃত দিব লাগে, আমাৰ দিওঁ নহয়, দিয়ে। তাৰ পাছতে কি দিয়ে? কি দিয়ে? হাড় মঙহৰ জোল। এফালে কওঁ কেঁচুৱাটো গাত গোসাঁই আছে, মিতি কুটুমে খাওকচোন, এইটো বদনাম দি কিয় খাইছে? হে, যেনে অন্ন তেনে মন হ'ব ন। প্ৰথম ৰিলেশ্যনশ্বিপটো সি অন্নৰ লগতে আৰম্ভ হৈছে। কেঁচুৱাতে প্ৰথম মাতৃগৰ্ভৰ পৰা যেতিয়া বাগৰি পৰে, মাকে কয় বোলে, মাকে ভাবে বোলে প্ৰথম মাকৰ সৈতে সম্পৰ্ক। ভুল কথা। মাকটোতো কি সেই তেতিয়া চিনিয়ে নাপায়। প্ৰথম অন্নৰ সৈতে, পলিথিনৰ টুকুৰা এটা পাইছে তাকো খাব, হয় নহয়? মাটিৰ লদা এটা পাইছে তাকো খাব। প্ৰথম সম্পৰ্ক কাৰ সৈতে? সেইবাবে শৰীৰটো প্ৰথমটো কোষ কি? অন্নময় কোষ। অন্নত সেইকাৰণে ইমান গুৰুত্ব এটা দিয়া হৈছে। অন্নৰ পাছতে সৌ সিদিনালৈকে যিহকে তাকে মুখলৈ নিছিল, অকণমান খোজকাঢ়িব পৰা হোৱাৰ লগে লগে মাকে পিছে পিছে দৌৰি ফুৰিব লাগে, খাচোন শুন, খা। দৌৰি কিয় ফুৰিছে? তেতিয়া প্ৰাণময় কোষ, প্ৰাণ চঞ্চল। সেইবাবে সেইখিনি নৈতিক সদাচাৰখিনি ঘৰখনত সেইটো সময়ত শিকোৱা যায়, হয়নে নহয়? আমাৰ নৈতিক সদাচাৰ, আমুকটো কচোন, বেয়া মাতটো মাতচোন। ডাঙৰ হৈ পেলাই সেইটোৱে গালি পাৰিব। তেতিয়া আকৌ যুৱ প্ৰজন্ম উশৃংখল হৈছে। কোনখিনিত? দৈত্যৰ মাজত থাকি প্ৰহ্লাদ উশৃংখল হ'ব নোৱাৰিলে, মানুহৰ মাজত থাকি তেতিয়াহ'লে মানুহৰ গীতা কেনেকৈ উশৃংখল হৈছে? কোনোবাখিনিত পৰিৱেশটো পোৱা নাই, হয়নে নহয়? তাৰ কাৰণে আমি চবকে দায়ী কৰিব নোৱাৰোঁ নহয়। আজি মোৰ ঘৰৰ পৰিৱেশটো বেয়া হ'ব পাৰে, সেইবুলি মই 10জনৰ পৰিয়ালক গালি পাৰিব নোৱাৰোঁ নহয়, হয় নহয়? মোৰ ঘৰত চাগে নাই শিকোৱা, সৰুৰ পৰা বেয়া মতটোকে শিকাই থাকিলে, সেইকাৰণে ডাঙৰ হৈও মাককো সেইটো মাত মাতিয়ে গালি পাৰিছে। অসুৰবিলাকেও বহুত মেনাৰ্ছ আছিল, মাক দেউতাকক গালি নাপাৰে নহয়। পাৰিছিল জানো? কোনো বেয়া মান নামাতে। এতিয়াতো মাক দেউতাকৰ নামত গালি দিয়ে, তাততো PhD আছে কিছুসকলৰ। যিটো মেনাৰ্ছ অসুৰৰ ভিতৰত আছিল, সেইটো মানুহৰ ভিতৰত নাইকিয়া হৈ থাকিলে। ধেমালি কথা, ধেমালি লাজৰ বিষয় নে? মানুহে মাক দেউতাক ককাই ভাইৰ নামত গালি দি দিয়ে, যিটো কাম অসুৰ, পিখা, যক্ষ, ৰক্ষ, ভূত পেটেও কৰা নাছিল। সিহঁতটো বহুত ভাল, হয়নে? সিহঁতেও ভাল মানুহৰ গাত লম্ভিবলৈ নাযায়, বেয়া মানুহৰ গাতহে লম্ভিবলৈ যায়। জানিব আৰু। অৱশ্যে আজিকালি ভগৱানো লম্ভে, সেইটো ভূতেই, ভগৱান নলম্ভে। ভগৱান ভূত পেটৰ নিচিনা। আৰে যাৰ সহস্ৰ বাহু, সহস্ৰ নেত্ৰ, এই সূৰ্যটো এই তাপ ইমান 1000 কিলোমিটাৰৰ পৰা পৃথিৱীত পৰেহি, সূৰ্যটোলৈ চাই ৰৈ থাকিব নোৱাৰোঁ। সেই সূৰ্য যাৰ নেত্ৰ, সেইজন মানুহৰ ভিতৰত সোমালে এতিয়া কেনেকৈ কণ্ট্ৰল কৰে, হয় নাই? গতিকে সেইবোৰ চব ফাং ফুঙালি, মানুহৰ অৱচেতন মনৰ ভ্ৰম। ভগৱানো নাহে, ভূত পেটো নাহে। সেইবিলাক কথাত বৰ বিশেষ মানিব কৰিব নালাগে। এইবিলাকৰ কাৰণেও আমাৰ মানে কিছুমান পৰম্পৰা দূষিত হৈ যায়। বোলে লম্ভি গৈ গ'ল, তেওঁৰ ওচৰত গুচি আহে দেই, তেওঁ গাত গুচি আহে। গাত ইতিমধ্যেই আছে, এজন ঈশ্বৰ আছে, তাৰ ভিতৰত আৰু কেনেকৈ সোমাবহি? এই কথাখিনি চাওক, কথা প্ৰসংগত কথাবিলাক ক'লে ওলাই যায়। এইকাৰণেই ওলাই যায়, মোৰ ফটা মুখ দেই। সেৱাৰ আনন্দ সুখ মুকুতিত নাই, মুকুতিৰ সুখৰস ভকতিতে পায়। সেৱাৰ যিটো সুখ, সেইটো মুক্তিত নাই বুলি কৈছে। মুক্তিত কিয় নাই? মুক্তি মানে হৈ গ'ল, মোৰ কাম হৈ গ'ল, মোক কৰিবলৈ একো নাই, হয় নহয়? তেওঁ এতিয়া মুক্ত হৈ গ'ল। কিন্তু সেৱা ভক্তি কৰোঁতে আকৌ মুক্তিৰ সুখটো পায়। কেনেকৈ পায়? আজি
ধৰি লওক ঘৰৰ কোনোবা এজন সদস্য সদায় ঘৰতে আছে, সেইটো মৰম বেলেগ হয় কিন্তু, হয়নে? 3 বছৰ 4 বছৰৰ কাৰণে ঘৰৰ পৰা আঁতৰি থাককচোন, তাৰপৰা যেতিয়া 3-4 বছৰৰ মূৰত ঘৰলৈ আহিব ন, যিজনে সদায় গালি পাৰিছিল সেইজনেও বাট চাই থাকিব, ইমান দিনৰ মূৰত আহিব, হয় নহয়? বিৰহে কি কৰে? কৃষ্ণই বিৰহ দিয়ে ভক্তিত, বিৰহে ভক্তি পৰিপুষ্ট কৰে, হয়নে? জীৱাত্মাই যে ঈশ্বৰক পোৱা নাই, ভক্তিত সেই মুক্তিৰ সুখটো পোৱা যায়। মানে মুক্তি মই হ'ব পৰা নাই, কিন্তু যে মুক্তি লৈ মই আগবাঢ়িছোঁ, ঈশ্বৰে সেৱা কৰ্মৰ সৈতে জড়িত হৈছোঁ, ইয়াতে সেই আনন্দটো পোৱা যায়। মুক্তি পোৱাৰ পিছত একো নাথাকে নহয় কৰিবলৈ, হয়নে নহয়? বেলুনটো ফুলাই দিলে, বেলুনটোৰ ভিতৰতো বায়ু আছে, গাঁঠিটো মাৰি দিলে, বেলুনটোৰ ভিতৰতো বায়ু আছে, বেলুনৰ বাহিৰতো বায়ু আছে। এতিয়া ডিফাৰেঞ্চিয়েশ্যন আহি পৰিলে নহয়, কিয়? গাঁঠিটো মাৰি দিলে, এতিয়া বেলুনৰ ভিতৰত থকা বায়ুও বেলেগ, বাহিৰত থকা বায়ু বেলেগ, ফুটাই দিলে, তেতিয়া ভিতৰৰ বায়ু মূল অস্তিত্বৰ এক অংশ হৈ পৰিলে, সেয়া মুক্তি। তাত একো নাথাকে নিজৰ অস্তিত্ব, কিন্তু তাতেই থাকি এটা ফৰ্মত থাকি যদি ঈশ্বৰৰ সেৱা কৰ্ম কৰি থকা হৈছে, এক গুলি দুই চিগা সংসাৰ কামো হৈছে, তেওঁ ভক্তিও হৈ আছে, হয়নে নহয়? সেইকাৰণে ভক্তি মাৰ্গত এই সেৱা ভাৱটোত বেছি গুৰুত্বতা দিয়া যায়। সেৱা মই কৰি থকাটো এইটো নহয়, ৰাতিপুৱাই সোনকালে গৈ যিজনে নামঘৰ ভাগ মচিছে, হয়নে নহয়? ভকত পাবহে বুলি কলপাত গিখিলা কাটিছে, ফল মূলকেইটা গুচাইছে, সেয়া আচল সেৱা। মইতোতো আহিলোঁ ক'লোঁ, হয়নে নহয়? ভাড়া ল'লোঁ, গুচি গ'লোঁ, নকওঁহে ভাড়া বুলি, একচুৱেলি ভাড়া এইটো, হয় নহয়? ক'বলৈ ধৰি লওক অকণ বেয়া লাগে এই বিষয়টোত সেইটো, কিন্তু আচল কৰ্ম সেইটো। মই ইয়াত শাৰীৰিকভাৱে একো কৰাহি নাই, মই কথাহে কৈছোঁ, কিন্তু নামঘৰৰ মজিয়াখন যিজনে মচি দিছে, চাকি গছ যিজনে জ্বলাই দিছে, সেয়া প্ৰত্যক্ষ ঈশ্বৰৰ কৰ্ম। মই কৈ থকাটো ইনডাইৰেক্টলিহে, মই ইনডাইৰেক্টলিহে আকে প্ৰকাৰে ক'ব বিচাৰিছোঁ, হয়নে? সেইকাৰণে সেইখিনি কৰ্মত প্ৰবৃত্ত হ'ব পাৰিলে বেছি ভাল। মহাৰাজ জম্বুদ্বীপৰ অধিপতি গম পালে বোলে ৰজা, মই মন্দিৰলৈ যাওঁ, চব মোক যোগাৰ কৰি দিয়েহি, এনেকৈ মই ঈশ্বৰ সেৱা কৰিবলৈ নাই পোৱাচোন, চব নিবৃত্তি দি দিলে, মন্দিৰ নিজে মচি লয়, ঈশ্বৰ সেৱা কৰিছোঁ, নিজে ভোগ বনাই লয়, নিজে ফুল তুলসী আনি লয়, বোলে ঈশ্বৰৰ কাৰণে আনিছোঁ, হয় নহয়? কোনোবাই ক'ব পৰা আনিবলৈ যধে মধে আনিব পাৰে। আমাৰ সংস্কৃতিততো বিনা প্ৰয়োজনত গছৰ পাতখিলাও ছিঙা নহয়, কলপাতখিলা কাটিবলৈ যাতে গছজোপাৰ অনুমতি লোৱা যায়, এইটো কি কথা হ'ল? আৰে গছজোপাৰো চেঞ্চ থাকে ন, সেইটো চাইণ্টিফিকলিও প্ৰুভ আছে। প্ৰকৃতিয়ে এনেই কিবা এটা বস্তু উৎপন্ন কৰা নাই, গতিকে বিনা প্ৰয়োজনত গছৰ পাতখিলাও ছিঙা নাযায়, এইটো সংস্কৃতিৰ শিক্ষা, হয়নে? বিনা প্ৰয়োজনত চাকিৰ খৰিকাডালত দিয়া নাযায়, খৰিকাডাল নিদিয়াকৈওতো চাকি গছ জ্বলিব পাৰে, কিন্তু খৰিকাডালো বহুত ডাঙৰ নিৰ্ণয় আছে। অঞ্জনীয়া গুৰুক কোৱা যায়, অঞ্জনীয়া গুৰুহে ভক্তিক আগবঢ়াই দিব, হয়নে নহয়? ইমান ডাঙৰ মহত্ব, সামান্য মাৰিৰ টুকুৰা এটাও ইমান এটা অস্পিচিয়াছ কৰি দিয়া হৈছে এইটো সংস্কৃতিত, একমাত্ৰ সেই নিৰ্ণয়ৰ জৰিয়তে ভক্তিভাৱৰ জৰিয়তে। সেই সেৱাত সুখ আছে, নহয়নে? সেইকাৰণে যিজনৰ কঁকাল পৰি গ'ল, মিতিৰৰ ঘৰত বিয়া এখন পাতিলে নাযাব পাৰে, কিন্তু গাঁৱৰ নামঘৰত যদি ভাগৱত হৈছে, লাখুটিডাল লৈ হ'লেও ওলাবহি। কিয়? ইমান হেঁপাহটো ক'ৰ পৰা আহিছে? সেইটো হেঁপাহক মানে শব্দই ক'ব নোৱাৰি। বিয়া তহঁতিয়ে যাবি আৰু মইনো গৈ কি কৰিম, কিন্তু নামখাৰলৈ তেওঁ নোযোৱাকৈ নাথাকে আকৌ, অকণমান সময় হ'লেও তেওঁ যাব। কিয় এইটো হেঁপাহ? অন্তিম মুহূৰ্তত পতি, পুত্ৰ, ভগ্নী, ভাৰ্যা, এই সকলোৰে মোহ আঁতৰি যায়, কিন্তু এই গাঁৱৰ ভকত দুজনক মাতি আনচোন, এনেকুৱা পৰিস্থিতি হয় ন, দেখিবলৈ পাইছেনে? কিয় কয়? ইমান অন্তিম সময়ত নিজৰ পুত্ৰকো বিচৰা নাই, গাঁৱৰ সেই ভকত দুজনক যে বিচাৰিছে, হয়নে নহয়? এইটো শব্দৰে ক'ব নোৱাৰি, ভক্তিৰ সুখ এইটোৱেই। আৰু শৰীৰৰ বেয়া পৰিস্থিতিটো তাতে একমাত্ৰ ঈশ্বৰৰ কথা শুনিবলৈ সেই হেঁপাহটো বাকী থাকে। যেহেন শৰ্কৰা খণ্ড ভুঞ্জে যিটো জনে, তাৰ যেন মতে স্বাদ সিহি মাত্ৰ জানে। শৰ্কৰা মানে কি? চেনি টুকুৰাটো খোৱাজনেহে চেনিৰ সোৱাদটো জানে, হয়নে নহয়? ঠিক তেনেদৰে হৰি কথা কথনত, হৰি কথা চিন্তনত, শৰীৰৰ চৰিত্ৰ শ্ৰৱণত যতেক আনন্দ আছে, ভজিলে জানিবা পাছে, কিবা আৰু কহিব মহৎ, হয়নে? টেষ্ট কৰিলেহে ইয়াৰ সোৱাদটো গম পোৱা যায়। সেহিমত মুখ্যৰ মূৰুতি হৰি দেৱ, তাতেহে বেকত সন্ত যিটো কৰে হেব। আৰু তেনেজন ভক্ততহে ঈশ্বৰে ভক্তিৰ ৰসটো বেকত কৰে, চবৰে ভিতৰত বোলে ভক্তিৰ ৰসো বেকত নকৰে, যিজন সেই ভাৱত উপস্থিত হৈছেগৈ, হয়নে? এতেকে ভকতি শ্ৰেষ্ঠ মুকুটিত কৰি, নহি আন সুখ আৰু ভকতিত হৰি, কহিলিহু ভকতিৰ উত্তম লক্ষণ, মুকুটিৰ অৰ্থে ভিন্ন নালাগে যতন। এক গুলি দুই শিকাৰ, ভক্তি কৰোঁতে কৰোঁতে তেওঁ মুক্ত হৈ যায়, কিন্তু মুক্তিলৈ চেষ্টা কৰিলে ভক্তিৰ অধিকাৰী নহ'বও পাৰে, হয়নে নহয়?
যেতিয়া জীৱনৰ প্ৰাপ্ত সকলো কৰ্ম এটা শুদ্ধ ভাৱেৰে ঈশ্বৰৰ নামটো লৈ কৰি যোৱা গৈছে, তেতিয়াহ'লে প্ৰতিটো কৰ্ম ঈশ্বৰৰ ভক্তিৰ সৈতে সংযুক্ত হৈ গ'ল। এনেকুৱা এটা কৰ্ম বাকীয়ে নাথাকিলে যে ঈশ্বৰক এইটো ঈশ্বৰক অৰ্পণা কৰিবলৈ নহ'লে এইটো ঈশ্বৰৰ কৰ্ম নপৰিলে। সদায় ঈশ্বৰৰ ওচৰত এটা প্ৰাৰ্থনা যে অনায়াসেন মৰণম বিনা দৈন্যেন জীৱনম দেহান্তে তৱ স্মৰণম প্ৰসাদম পৰমেশ্বৰ। গোটেই গীতা ভাগৱতৰ মূল ভাৱ এই তিনিটা বাক্যত আছে। কি কোৱা গৈছে? অনায়াসেন মৰণম, চবেতো মৃত্যুলৈকে গৈ আছে। ঈশ্বৰক আমি এইটো ভগৱানক নমনা মানুহজনেও জীৱনৰ শেষফালে ভগৱানৰ এইকাৰণেই মানিবলৈ আৰম্ভ কৰেগৈ যে প্ৰভু এতিয়া আৰু মই শান্তিৰে বিনা কষ্টত মৰিব পাৰিলেই হ'ল, হয় নহয়? তেতিয়া বেলেগ ইচ্ছা নাথাকেগৈ নহয়, শান্তিয়ে মৰিব পাৰিলেই হ'ল। সেইকাৰণে ইয়াত আগতীয়াকৈ কোৱা হৈছে অনায়াসেন মৰণম, অনায়াসেই যাতে প্ৰভু মৃত্যুটো আহে। বোলে মৃত্যুটো অনায়াসে আহিলে জীৱনটোত যদি কষ্টত পাৰ হয়, দ্বিতীয়তে সেইটোও কোৱা গৈছে বিনা দৈন্যেন জীৱনম। অসমীয়াত কয় নহয় কাৰো ওচৰত হাত পাতিবলগীয়া নোহোৱাকৈ। আৰু সেইটো ৰিকুৱায়াৰমেণ্ট। ইয়াত কোৱা হৈছে যে প্ৰভু মৃত্যুটো অনায়াসেই আহক, কিন্তু কাৰো ওচৰত হাত পাতিবলগীয়া নোহোৱাকৈ যাতে জীৱনটো পাৰ হয়। বোলে দুইটা ক্ৰাইটেৰিয়া ফুলফিল হৈ গ'ল। অন্তিম সময়ত যদি ঈশ্বৰক পাহৰি থাকোঁ তেতিয়াওতো নহ'ব। এতিয়া সেইকাৰণে আখৰা কৰি থকা গৈছে, হয়নে নহয়? খাওঁতে উঠোঁতে বহোঁতে দেহান্তে তৱ স্মৰণম, দেহৰ অন্তিম সময়ত যাতে তোমাৰ চিন্তন হয়, এইকণ তুমি মোক কৃপা কৰা। পুৱা গধূলা সদায় এইটোকে জনোৱা যায় যাতে সেইদিনা কামত আহে। এইকণ মেইনটেনেঞ্চ লাগে। এতিয়া ইয়াতে মই কথা ৰাখিব বিচাৰিছোঁ। পৰৱৰ্তী যিহেতু নিৰ্দিষ্ট সময়ত পাঠো ৰাখিবগৈ, পাঠটোতো সম্পূৰ্ণ ৰূপত শেষ হোৱা সম্ভৱ নহয়।